বিশ্বনাথ নগৰৰ মাজমজিয়াত ৰ'দ গোষ্ঠীৰ ৰ'দ আলোচনী উন্মোচন 2019 চনৰ পৰা প্ৰকাশ পাই আহিছে ৰ'দ আলোচনী ৰ'দ গোষ্ঠীৰ দ্বাৰা প্ৰকাশ পোৱা ৰ'দ আলোচনীখন আজি আনুষ্ঠানিকপূৰ্বক উন্মোচন কৰা হয় উল্লেখ্য যে বিশ্বনাথ নগৰৰ মাজমজিয়া 2025 বৰ্ষৰ প্ৰথম সংখ্যক ৰ'দ আলোচনীখন উন্মোচন কৰে সমাজসেৱক তথা জিলাখনৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই ৰ'দ গোষ্ঠীৰ 2025 বৰ্ষৰ প্ৰথম সংখ্যক আলোচনীৰ ৰ'দৰ উন্মোচনী অনুষ্ঠানত উন্মোচক নিৰঞ্জন হাজৰিকাই ৰ'দ গোষ্ঠীৰ সকলো লেখক লেখিকাক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰে ৰ'দ গোষ্ঠীৰ সম্পাদক জয়ন্ত বৰুৱাই আধৰা অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্টসকল ক্ৰমে গোপাল শৰ্মা তেজেন হাজৰিকা তৃপ্তিৰেখা দাস প্ৰতিভা বৰুৱা মাধৱী হাজৰিকা দুলাল বৰা পূৰ্বালী শইকীয়া আৰু সাংবাদিক বিনীত ঝা উপস্থিত থকা বুলি জানিব পৰা গৈছে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ স্বৰ্ণৰ ৰিপৰ্ট প্ৰতিদিন লাইভ তিনিমহীয়া আলোচনী ৰ'দ এইখন বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত আচলতে ৰ'দ 2013 চনতেই কাব্য আলোচনী ৰূপত প্ৰকাশ পাইছিলে প্ৰায় 2 বছৰ কাব্য আলোচনী ৰূপতেই প্ৰকাশ হৈছিলে কিন্তু মাজতে 2 বছৰ ৰখি যাবলগীয়া হৈছিল পুনৰ 2019 চনৰ পৰা এই কাব্য আলোচনীখন সম্পূৰ্ণ আলোচনী হিচাপে আমি প্ৰকাশ কৰি আহিছোঁ বিশেষভাৱে নাম ল'ব লাগিব প্ৰথম অৱস্থাৰ পৰাই আমাৰ নিৰঞ্জন হাজৰিকা ৰবি শইকীয়া দাস পূৰ্বালী শইকীয়া তেজেন হাজৰিকা দুলাল বৰাকে আদি কৰি বিশ্বজিৎ সুত আমাৰ গোপাল শৰ্মা হেমেশ্বৰ ওৰাং বিমান ৰায় বৰুৱাকে আদি কৰি বহুকেইজন ব্যক্তিৰ উৎসাহ উদ্দীপনা তথা সাহসৰ ফলত এই তিনিমহীয়া আলোচনী ৰ'দ আজি অসমত এখন উল্লেখযোগ্য আলোচনী হিচাপে প্ৰতিষ্ঠিত হৈছে আৰু আমি এই ৰ'দ আলোচনী নিৰ্ভৰ কৰি আমাৰ ৰ'দ গোষ্ঠীৰ যোগেদি প্ৰতি বছৰে আমি ৰ'দৰ বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ আৰু ইতিমধ্যে এই আলোচনীখন উন্মোচন কৰিলোঁ গতিকে ইমানে এগৰাকী জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাই এই গল্পটো লিখিছে প্ৰেমৰ এটি শেষ গান গৃন্দ কলিতা জোনাক ফুলা লগন ৰঞ্জিতা দাস প্ৰায়চিত্ৰ ৰুঞ্জুন সভাপণ্ডিত অনুগল্প আছে প্ৰতিভা বৰুৱা আমাৰ সকলোৱে পৰিচিত প্ৰতিভা বাইদেউ তিথি শেৱালী হাজৰিকা আমাৰ কবিতাৰ ক্ষেত্ৰত সূৰ্যস্তুতি সমীৰতাতি এজনী ক'লা ছালৰ নাৰী নীলিম কুমাৰে লিখিছে এটা এগৰাকী জনপ্ৰিয় কবি অসমৰ সকলোৱে পৰিচিত চহৰলৈ জীৱন নৰ আচলতে 2টা ভাল কবিতা হ'ব বুলি ভাবিছোঁ নীলিম কুমাৰ জীৱন নৰ 3টা কবিতাই সুন্দৰ কবিতা তাৰ লগত আমাৰ ইন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ শাশ্বত সপোনৰ সমাধি অঞ্জনা ভাগৱতী বাইদেউ গণতন্ত্ৰ মাইনুল হক আজন্ম প্ৰেমিক ৰেণু চহৰীয়া শইকীয়া একাকিত্ব সীতা দেৱী আমি মাটিৰেই মানুহ ৰীণা ভট্টাচাৰ্য গোস্বামী তিনিটি অনুকবিতা জয়শ্ৰী শইকীয়া জীৱন বুৱতী নদী আব্দুল কাদের মিয়া জাতিঙা গিৰিজা ভট্টাচাৰ্য আঘোণ অমৰজ্যোতি ঘোষ শাওনৰ বৰষুণজাক সঁচাকৈ বৰ দুষ্ট পূবালী শইকীয়া প্ৰেমৰ ঠিকনা চন্দন কলিতা লাজ দুলাল বৰা এইকেইটা সুন্দৰ কবিতা আমাৰ আচলতে ইয়াতে প্ৰকাশ পাইছে অকল কবিতাই নহয় গোটেই হিৰদৰ বৰাকে ধৰি এটা সুন্দৰ এখন আলোচনী আমাৰ পাঠকৰ মাজলৈ নতুন বৰ্ষটোত আগবঢ়াই দিয়াৰ বাবে মই জয়ন্ত বৰাক পুনৰবাৰ ধন্যবাদ জনাই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ ধন্যবাদ আগবাঢ়ি যাওক ৰ'দ আলোচনীৰ আজি 2025 চনৰ প্ৰথম সংখ্যা প্ৰকাশিত হৈছে বিশ্বনাথ চাৰিআলিৰ পৰা ইয়াৰ পূৰ্বেও ৰ'দ গোষ্ঠীৰ জন্মলগ্নৰ পৰাই মই জড়িত হৈ আহিছোঁ আৰু ৰ'দৰ যিমানখিনি আলোচনী প্ৰকাশ পাইছে সেই আলোচনীসমূহত আমাৰ স্থানীয় তথা অসমৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাসকলৰ লেখাসমূহ সমৃদ্ধ হৈ প্ৰকাশিত হৈ আহিছে এই ক্ষেত্ৰত ৰ'দ আলোচনীয়ে বিশ্বনাথ চাৰিআলিৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰিছে ই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে বুলি মোৰ বোধেৰে জ্ঞান হয় আৰু এই ক্ষেত্ৰত বহুত নতুন পুৰণি বহু কবি সাহিত্যিকক আগুৱাই লৈ যোৱাত ৰ'দে বিশ্বনাথ চাৰিআলিৰ পৰা অগ্ৰণী ভূমিকা পালন কৰি আহিছে মই এই বাহতে ৰ'দৰ সকলো সদস্যালৈ নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ৰ'দৰ উত্তৰোত্তৰ কামনা কৰিছোঁ ধন্যবাদ